যেহেতু এতিয়া বিয়াৰ বতৰ বিয়া এখন খাই আহি লাগি গ'লোঁ কেক বনোৱাত মায়ে বনাই দিলে কেকটো আৰু এইফালে পাপাই মই কৰি আছোঁ আইচিং পিছে কেকটো কাৰ কাৰণে জানেনে দেহাৰ কাৰণে কাৰণ কাইলৈ দেহাৰ বাৰ্থডে কেকটো কাইলৈও বনাব পাৰিলোঁ হয় কিন্তু যিহেতু পাপাৰ অফিচৰ কাৰণে কাইলৈ পাপাই মোক সহায় কৰি দিব নোৱাৰিব সেইকাৰণে ডিচাইড কৰিলোঁ আজি কেকটো বনাওঁ বুলি বাৰু যি কি নহওক নেক্সট ডে মই গ'লোঁ দেহাৰ বাৰ্থডেলৈ এইফালে হৈছে এইজনী আমাৰ দেহা আগতে ভিডিঅ'বোৰত দেখি আছে আৰু এইজনী হৈছে হিমাশ্ৰী মোৰ ভাল ফ্ৰেণ্ড আগতে তাইকো ভিডিঅ'ত দেখিছে বাৰু যি কি নহওক এইবাৰ বাৰ্থডে তাই ডাঙৰকৈ চেলিব্ৰেট কৰা নাই তথাপিও ঘৰৰ মানুহকেইজন মিলি পেলাই তাই স্পেচিয়েল ডে'টো আৰু অকণমান স্পেচিয়েল কৰোঁ বুলি সৰু সুৰা অলপ আয়োজন কৰিলোঁ আৰু মই ঘৰতে কেকটো বনাম বুলি ভাবিলোঁ কাৰণ যিহেতু ঘৰতে আছোঁ আৰু বনাই কৰি ভালেই পাওঁ সেইকাৰণে ভাবিলোঁ মই ঘৰতে কেকটো বনাই দিম আৰু তাই ডিমাণ্ড আছিলে যে এটা কালাৰৰ মানে এইটো কালাৰে তাইক কেক এটা লাগিব আৰু তাই ডিজাইনটো দি দিছিলে তাই যেনেকৈ বিচাৰিছিলে মই বনাবলৈ চেষ্টা কৰিছিলোঁ বাকী সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম তাই সদায় ভালে থাকক তাই যিবোৰ সপোন আছে পূৰণ হওক আৰু আপোনালোকেও তাইক আশীৰ্বাদ কৰিব আজিলৈ ইমানেই ভাল লগা সময়খিনি আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ ধন্যবাদ